মই এই জনসেৱা কামৰূপীয়া ঢুলীয়া দলৰ পৰিচালক হিচাপে মই আজি সংবাদ মাধ্যমৰ আগত এইখিনি কথা ক'বলৈ ওলাইছোঁ যে যিহেতুকে এই কামৰূপীয়া জনসেৱা ঢুলীয়া দলটোৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু আজি 29 বছৰ ধৰি অসমৰ বিভিন্ন জেগাত অসমৰ বাহিৰতো মই প্ৰগ্ৰেম কৰি এই দলটোৰ মানুহখিনিৰ লগত আমি কৃষ্টিটো গোটেই লগ লাগি আমি এই কৃষ্টিটো জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা কৰি আছোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ছাৰে এই কলা বিভাগৰ যিটো আমাৰ ঢুলীয়া সাংস্কৃতিক দল আছে তেখেতে যায় এই ঢুলীয়াখিনিক অন্তত অলপ হ'লেও চকু মেলি চাই তেখেতসকলক যাতে অলপ উপকৃত কৰে। আৰু মোৰ দলটোৱে নহয়, আমাৰ নলবাৰী জিলাত আমাৰ 12-13 ঢুলীয়া দল আছে, কিন্তু আৰ্থিকভাৱে তেখেতসকলে ঢুলীয়া গাই অহাৰ ফিৰা দিনা লঘন পৰে, হাজিৰা কামলা নাপায় আজিৰ দিনত। আৰু এই কৃষ্টিটো জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা কৰি আমি ইমান দিন আছোঁ। আৰু তাৰে তলত যিখিনি ল'ৰা ছোৱালী আছে আমাৰ অৱস্থা দেখা পায়, সেই ল'ৰা ছোৱালীখিনি এই বৃত্তিটো ৰখাৰ কাৰণে নাহে হ'লে আগ্ৰহী নহয়। সেই গতিকে মন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী আৰু আমাৰ এতিয়া আমি বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ, আমি নাৰায়ণ ডেকা দেৱকো আমি অনুৰোধ কৰি কৈছোঁ, মাননীয় চন্দ্ৰমোহন পাটোৱাৰীকো কৈছোঁ, এই নাৰদ বাগাদ্দা শিল্পীখিনিক অন্তত অলপ হ'লেও আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰে যেন। আৰু এইখিনি এটা দুখৰ বিষয় যে মোৰ এই ঢুলীয়া দলটোত আমাৰ আজি 25জন মানুহে ঢোল বাজাই চং কৰি চাৰ্কেছ দেখে, ৰান্ধনীৰ পাই জগালীৰ পাই আদি কৰি 25জন মানুহ এই দলটোত নিয়োগ হৈ আছে, কিন্তু তেখেতসকলে আজিকালি কোনো এটা চৰকাৰী ঘৰৰ অনুদান পোৱা নাই। এই গতিকে কথাটো হৈছে কি, আৰু এই দলটোৰ আজি মোৰ বাসত 71 বছৰ, 71 বছৰতো মই নাই এই শিল্পী পেঞ্চনৰ এপ্লাই কৰি থকাৰ পাছতো মোৰ ৰেগুলাৰ পেঞ্চনটো এতিয়াও হোৱা নাই। এইখিনিয়ে মোৰ ক'ব লগা। এই কথাটো নলবাৰীত অৱগত কৰিছিলনে? এই কথাটো মই পাটোৱাৰী ছাৰক মই অৱগত কৰিছিলোঁ, ছাৰ মোৰ পাৰেদিৰ পেঞ্চনটো কৰি দিয়ক, মোৰ যিহেতুকে ল'ৰা চৰা নায়েই, মই ঢোল বাজে ইমান দিন থাকিলোঁ সমাজৰ মাজত, মেল মিটিং, কালী পূজা, দুৰ্গা পূজা, লক্ষী পূজা এইবিলাকত মই ঢোল বাজে থাকোঁ এই দলটোক লগত লৈ। সেই গতিকে আপোনাৰ মহোদয়ক মই অনুৰোধ কৰিছোঁ যে দলটো আৰু মোকো যাতে অলপ উপকৃত কৰাৰ কথা চিন্তা কৰে। যে এই জনসেৱা কামৰূপীয়া ঢুলীয়া দলটোৰ প্ৰথম মোৰ চটলত মহান ভাৱৰীয়া ডাঙৰীয়াক আনি গুৰু হিচাপে বৰণ কৰা হৈছে, আৰু দ্বিতীয়তে প্ৰশিক্ষক হিচাপে আমাৰ স্বৰ্গীয় মহেশ্বৰ দাসে এই দলটোক কুট কৌশল গান বাজনা গোটেইখিনি এই মহেশ্বৰ দাসৰ নেতৃত্বত এই আমাৰ দলটোৱে আজি অসমৰ বিভিন্ন জেগাত আমি সাহস কৰিব পৰা হৈছোঁ। তেওঁৰ গুৰুজনাৰ আশীৰ্বাদত আমি ভাল স্বীকৃতি পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।